নমস্কাৰ বন্ধুসকল, মই দেৱাশিষ। আজি এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰত আহিছোঁ। চাওঁচোন কেনেকৈ লেভেলছবিলাক কাম কৰিলে আৰু যোনখিনি আমি নতুনকৈ লেভেলছ উলিয়াব পাৰোঁ নিফটি 50ৰ কাৰণে, কাৰণ আজিতো হলিডে হয় মাৰ্কেটত। নেক্সট আছে আপোনাৰ যোনটো নেক্সট যোনদিনাখন খুলিব, মানডে খুলিব চাগে মে বি। মানডে যোনটো এনালাইচিছ হয় তাৰ বিষয়ে আমি কথা পাতিম। চ' বেছি দেৰি নকৰি আমি চাৰ্টলৈ যাওঁ। চ' এইখন মিনিমাইজ কৰি ল'লোঁ। চ' এইখন দেখিছে নিফটি 50ৰ চাৰ্ট হয়, 5 মিনিটৰ চাৰ্ট। মই 15 মিনিটলৈ বা উইকলিলৈ মই গুচি যাওঁ। ফাৰ্ষ্ট মান্থলিটো চাই লওঁ, তাৰপিছত এফালৰ পৰা আপোনালোকক মই কৈ যাম। চ' ইয়াৰ আগৰ এনালাইচিছটো যদি চাইছে, ভিডিঅ'টো যদি চাইছে আপোনালোকে কমেণ্ট বক্সত আপোনালোকে নিশ্চয় জনাব। চ' দেখিছে কণ্টিনিউৱাছলি ফলিং হৈছে। এইটো মান্থতো ফলিঙেই হৈ আছে এতিয়ালৈকে বৰ্তমান। মান্থটোৰ আজি ধৰি লওক আজি কেই তাৰিখ হ'ল? আজি 25 তাৰিখ। 25 তাৰিখে মই ভিডিঅ'টো বনাইছোঁ, যিহেতু আপোনালোকে চাওক 25 তাৰিখলৈকে মাৰ্কেট বেয়াৰিছ নিচিনা ৰিয়েক্ট কৰি আছে। আৰু এই দুডাল মই কৈছিলোঁ, এই দুডাল EMA হয়। এই EMA দুডাল ওপৰত মাৰ্কেট এতিয়ালৈকে আছে। এই EMA কেইডালৰ যদি তলত আহি যায় মাৰ্কেট, আৰু বেয়াৰিছ হোৱাৰ সম্ভাৱনা আছে। চ' এইটো জাষ্ট কনফাৰ্মেশ্যনৰ কাৰণে বা এটা মানে সহায় হয়, সেইটো কাৰণে মই এই EMA দুডাল ইউজ কৰোঁ, 9 আৰু 15। 9 আৰু 15 EMA আপোনালোকে যদি ছেটিংছত গৈ পেলাই চাব পাৰে। এইটো 9 আৰু 15 EMA হয়, 15 EMA আৰু 9 EMA। চ' যেনেকৈ থাকে ডিফল্ট সেইটোৱে আপোনালোকে ৰাখি পেলাই থ'ব পাৰে। চ' এইডাল দেখিছে, এই দুডাল হৈছে আমাৰ EMAৰ ওপৰত মাৰ্কেট এতিয়া বৰ্তমান আছে। চ' মই আপোনালোকক দেখাব যদি বিচাৰোঁ, এইটো চাওক। ইয়াতে কি হৈছে, ইয়াতে আমি যেতিয়া ফিপ টুল ইউজ কৰিছিলোঁ, ফিপ টুল ইউজ কৰিছিলোঁ। চাব এতিয়া মই ফিপ টুলডাল আপোনালোকক কেনেকৈ ইউজ কৰোঁ চাই ল'ব। এইটো ওপৰৰ পৰা যদি তললৈ লৈ যাওঁ, চ' 5 লেভেলত মাৰ্কেট আছিলে। মোৰ আগৰ ভিডিঅ'টো যদি চাইছে আপোনালোকে ভালকৈ গম পাব যে ফিপ টুলডাল 5 লেভেলত আছিলে। চ' 5 লেভেলৰ পৰা এতিয়া মাৰ্কেট কি কৰিছে, আকৌ আহি পেলাই নেক্সট মান্থত, এইটো মান্থতো আকৌ আহি পেলাই 5 লেভেলতে আছে এতিয়ালৈকে বৰ্তমান। ওপৰত ক্লজিং দিছে, দেখিছেনে? যদি চাইছে, চ' 5 লেভেলতে, মোটামুটি 5 লেভেলতে মাৰ্কেট আছে এতিয়া। চ' এই 5 লেভেলটো যদি ব্ৰেক কৰি দিয়ে, এই 5 লেভেলটো যদি ইতিমধ্যে হয়তো ব্ৰেক কৰিছে, যদি ব্ৰেক কৰি পেলাই এই কেণ্ডেলডালৰ তলত আহি যায়, আৰু মাৰ্কেট বেৰিছ হোৱাৰ সম্ভাৱনা থাকিব। যোনটো 1 লেভেললৈকে, এই যোনটো 1 লেভেল আছে, 1 লেভেললৈকে পোৱাৰ সম্ভাৱনা থাকিব। চ' মাৰ্কেটত হায়াৰ চান্স আছে, হায়াৰ প্ৰবেবিলিটি এইটোৱে। 0.618লৈকে হয়তো মাৰ্কেট আহিব, তাৰ ওপৰত যাব পাৰে। যদি এইটোও ব্ৰেক কৰি দিয়ে, এই 0.5টো ব্ৰেক কৰি দিয়ে, তেতিয়া অলৰেডি ব্ৰেক কৰিছেই। চ' এই ব্ৰেক কৰি দিয়াৰ লগে লগে কি হ'ব পাৰে, মাৰ্কেটত আৰু এডাল কেণ্ডেল এই নেক্সট মান্থত এই 0.6লৈকে হয়তো আহিব পাৰে। হয়তো ইয়াৰ পৰা ছাপৰ্ট লৈ পেলাই মাৰ্কেট আকৌ ওপৰলৈ যাব পাৰে। যদি এইটো ব্ৰেক কৰি দিয়ে, তেতিয়া আৰু তললৈ মাৰ্কেট অহাৰ সম্ভাৱনা আছে। চ' মই কিমানত দেখিম তেতিয়া? 21,600 এনেকুৱা মানত মই মাৰ্কেটক মই দেখোঁ, যদি কেতিয়া ব্ৰেক কৰিব বুলি কৈছোঁ। যদি 23,200 লেভেলটো যদি ব্ৰেক কৰি দিয়ে মাৰ্কেটত কেনেবাকৈ, তেতিয়া নেক্সট লেভেলটো মই 21,600 আশে পাশে হয়তো মাৰ্কেট আহি যাব পাৰে। আদাৰৱাইজ কি হ'ব, 23,200ত ছাপৰ্ট লৈ পেলাই মাৰ্কেট আকৌ ওপৰফালে ৰেলী কৰিব, নতুন হাই বনাব। চ' এইটো আছিলে এনালাইচিছ মান্থলি। তো আপোনালোকে বুজি পাইছে যদি কমেণ্ট কৰি জনাব, মোৰো ভাল লাগে আপোনালোকে কমেণ্ট কৰিলে। তো এইটো মান্থলি আপোনালোকে এনালাইচিছটো নিফটিৰ বুজি পালে। চ' মই যদি ড্ৰ কৰিব বিচাৰোঁ, মই ড্ৰ কৰি থৈ দিব পাৰোঁ। এইকেইডাল লাইন যদি মই ড্ৰ কৰিব বিচাৰোঁ, আমাৰ এতিয়া বৰ্তমান 0.5 লেভেলটো যদি মই ড্ৰ কৰি থ'ব বিচাৰোঁ, এইটো ড্ৰ কৰি থ'লোঁ। আৰু 0.618 যোনটো ইম্পৰ্টেণ্ট লেভেল হয়, সেইটো আমি ড্ৰ কৰি থৈ দিলোঁ। ইয়াৰ কালাৰটো মই ৰেড কৰি থৈ দিওঁ, কাৰণ আৰু এইটো গ্ৰীণেই থাকক। চ' এই দুটা লেভেলৰ মাজতে এতিয়া বৰ্তমান আছে। এই লেভেলটো যদি ক্ৰছ কৰিলে দেখিছে, তো নেক্সট লেভেলটো এইটোলৈকে আহিব পাৰে। যদি গেপ ডাউন খোল খায় বা ছাইডৱেজ খোল খায় মাৰ্কেট, তেতিয়া হয়তো এই লেভেলটোলৈকে মাৰ্কেট আহিব পাৰে। যদি গেপ আপ খোল খাই যায়, তেতিয়া হয়তো ওপৰফালে ইয়াতে ছাপৰ্ট লৈ পেলাই ওপৰফালে হয়তো গুচি যাব পাৰে। চ' তেতিয়ালৈকে মই কৈছিলোঁ আগৰটোত, তেতিয়ালৈকে আপোনালোকে ডাঙৰ বিয়েৰিছ ট্ৰেড নাপায়, যেতিয়ালৈকে 0.618 ব্ৰেক নকৰে মাৰ্কেটে। 0.618 যদি কেনেবাকৈ ব্ৰেক কৰি দিব হয়, নেক্সট লেভেলটো আমাৰ ইয়ালৈকে ফল হোৱাৰ সম্ভাৱনা আছে। চ' 21,280
মানে ধৰি লওক এই 600 280 এই লেভেলটোলৈকে, কাৰণ এইটো এটা ইয়াতে ছাপৰ্ট লৈছে, ইয়াতে ছাপৰ্ট লৈছে, এই কেণ্ডেলডাল দেখিছে আপোনালোকে ছাপৰ্ট লৈ পেলাই ওপৰলৈ গৈছে যিহেতু। চ' ইয়াৰ পৰা হয়তো মাৰ্কেট 600ৰ আশে পাশে মানে মাৰ্কেট ইয়ালৈ আহি পেলাই ওপৰফালে যাব পাৰে। চ' এইটো হৈ গ'ল মান্থলি এনালাইচিছ। চ' আমি যদি যাওঁ উইকলিলে, নেক্সট যদি আমি আহি যাওঁ উইকলিলে, চাওক মাৰ্কেটত কি হৈ আছে কাহিনীটো। চ' মাৰ্কেটত এডাল ওপৰফালে গ'ল দেখিছে, এইটো এটা বেয়াৰিছ ট্ৰেণ্ড আছিলে, মাৰ্কেটত এটা পুল বেক ল'লে সৰু, আকৌ মাৰ্কেট কি হ'ল এই গোটেইকেইডাল কেণ্ডেল, এডাল দুডাল তিনিডাল চাৰিডাল কেণ্ডেলক হেৰি কৰি পেলাই এডাল ডাঙৰ কেণ্ডেল আপোনাৰ উইকলি বেচিছত এডাল ডাঙৰ কেণ্ডেল বনালে যোৱাটো উইকত। নেক্সট উইকত এইটো উইকত কি হ'ল, এডাল সৰু ডজি কেণ্ডেল বনাইছে দেখিছে, এডাল ডজি কেণ্ডেল। চ' এনেকুৱা যেতিয়া কেণ্ডেল বনায় মাৰ্কেট আৰু তললৈ যোৱা সম্ভাৱনা থাকে। ইয়াতে হয়তো আৰু এডাল কেণ্ডেল এই ডজি কেণ্ডেলডালৰ তলত যদি যায় তেতিয়া আৰু হয়তো ফল হোৱাৰ সম্ভাৱনা আছে, নাইবা গেপ আপ খুলি পেলাই হয়তো ওপৰফালেও আকৌ গুচি যাব পাৰে, আমি ক'ব নোৱাৰোঁ কোনফালে যায়, আমি ক'ব নোৱাৰোঁ। যদি তলফালে এই কেণ্ডেলডাল তলফালে আহে তলফালে ট্ৰেড কৰিম, ওপৰফালে যদি যায় ওপৰফালে ট্ৰেড কৰিম। চ' উইকলি বেচিছত যদি আমি যিখিনিলৈকে বুজি পালোঁ, এডাল বেৰিছ কেণ্ডেল বনালে দেখিছে, নেক্সট এডাল ডজি কেণ্ডেল বনালে। চ' এইকেইডাল কেণ্ডেল এইটো উইকৰ আছিলে। নেক্সট উইকত কি হ'ব পাৰে, আমি উইকলি বেচিছত যিহেতু উলিয়াই আছোঁ, আমি উইকলি বেচিছত চাম। এইটো চাওক, আমি আকৌ কি কৰিম, ফিফ টুলডাল লৈ ল'ম, ইয়াৰ পৰা ইয়ালৈ আমি ওপৰফালেও লেভেলটো উলিয়াই থৈ দিম। যদি ইয়াৰ পৰা আমি এই গ্ৰীণ কেণ্ডেলডালৰ পৰা যদি ইয়ালৈকে আনো দেখিছে। চ' চাওক, এইডাল যদি মই গ্ৰীণ কৰি দিওঁ, ওপৰফালে লৈছোঁ যিহেতু সেইকাৰণে মই গ্ৰীণ কৰি দিছোঁ। চ' চাওক ওপৰফালে লেভেলবিলাক কেনেকৈ পাই গ'লোঁ। চ' ৰিজেকশ্যন ক'ত লৈছে চাব হা, মাৰ্কেটে ৰিজেকশ্যন ইয়াৰ পৰা ইয়ালৈ আহিলে ওপৰলৈ গ'ল, এইটো কি লেভেল হয়, ফিবনাচি গল্ডেন ৰেচিঅ' লেভেল হয় 0.5 আৰু 0.618, 0.618 ওপৰলৈ নাপালেগৈ, ইয়াতে ৰিজেকশ্যন লৈ পেলাই মাৰ্কেটে এটা দুটা তিনিটা উইক ইয়াতে ৰিজেকশ্যন লৈ পেলাই তলফালে আহিলে দেখিছেনে, ইয়াতে ৰিজেকশ্যন, এইটো এটা ডজি কেণ্ডেল, হয়তো মাৰ্কেট আকৌ যদি গেপ ডাউন খোল খায় বা ছাইডৱেজ খোল খায় তেতিয়া মাৰ্কেট কি হ'ব, এই উইকটোত এই তললৈ যোৱাৰ সম্ভাৱনা থাকিব। চ' এই লেভেলটো আমি ড্ৰ কৰি থৈ দিব পাৰোঁ, এটা জ'ন হিচাপে ড্ৰ কৰি থৈ দিব পাৰোঁ। চাওক এইটো কেনেকৈ মই ড্ৰ কৰোঁ, মই লেভেলছবিলাক মোৰ যোনখিনি হেৰি হয় তো সেইখিনিত চাব, এইডাল মই এনেকৈ ইয়াত দি পেলাই আঁকি থৈ দিব পাৰোঁ। এইটো এটা জ'ন হয়, এই জ'নটোলৈকে এইটো এটা কি জ'ন হ'ব, এইটো এটা ছাপৰ্ট জ'ন নিচিনাকৈ মাৰ্কেটত কাম কৰিব, এইটো ছাপৰ্ট জ'ন নিচিনা হ'ব। চ' সেইটো কাৰণে গ্ৰীণ কৰি থৈ দিওঁ। চ' গ্ৰীণ ইণ্ডিকেটছ ছাপৰ্ট বা ওপৰফালে যোৱাটোক আমি গ্ৰীনেৰে আমি ইণ্ডিকেট কৰিব পাৰোঁ, বা তলফালে যোৱাটোক আমি বিয়েৰিছ যিহেতু ৰেডে আমি ইণ্ডিকেট কৰিব পাৰোঁ। চ' নেক্সট আমাৰ এইটো উইকত এইটো হ'ল। চ' ইম্পৰ্টেণ্ট লেভেল এইটোও হয় 0.5, যিহেতু তিনিটা উইক ইয়াতে ৰেজিষ্টেঞ্চ ফেচ কৰিছে মাৰ্কেটে। চ' ইম্পৰ্টেণ্ট লেভেল এইটোও হয়, আৰু বাকীবিলাক জ'ন আপুনি এনেকৈ আঁকি দিব পাৰে, এইটো এটা ইম্পৰ্টেণ্ট জ'ন, ইয়াৰ ওপৰত গ'লে মাৰ্কেট আৰু বুলিছ হ'ব। তো এইবিলাক এটা দুটা জ'ন হয়, আপোনালোকে জ'নবিলাক এনেকৈ আঁকি থ'ব পাৰে, ওপৰৰ তল দুইডাল ফিপ যদি এনেকৈ মিলে তেতিয়া আপোনালোকে এইবিলাক জ'ন হিচাপে আঁকি থৈ দিব পাৰে। চ' ডাঙৰ জ'ন হিচাপে আপোনালোকৰ কামত দিব, পিছত আপোনালোকৰ এনেকৈ কামত দিব, দেখিছে মই এইটো জ'ন হিচাপে আঁকি থৈ দিলোঁ। 0.236 এইটো এটা ছাপৰ্ট লেভেল নিচিনাকৈ কাম কৰিছে, চাওক মাৰ্কেটে আহি পেলাই ইয়াতে ছাপৰ্ট লৈছে গৈছে, এই লেভেলটোও কাম কৰিছে, কিন্তু মই যিহেতু ডাঙৰ হয় তো নাআঁকো, বা আপুনি আঁকো বুলি ভাবিলেও আঁকি থ'ব পাৰে। যদি এডাল লৈ পেলাই এনেকৈ আঁকি দিয়ে, এডাল লৈ পেলাই যদি আপুনি আঁকি দিয়ে, এটা জ'ন হিচাপে কাম কৰিব, দেখিছে। চ' এইটো হৈ গ'ল আমাৰ উইকলি এনালাইচিছ। চ' আমাৰ উইকলিটো হৈ গ'ল। নেক্সট আমি আহিম ডেইলিলৈ। এডাল দেখিছে, এডাল টানি দিওঁ, ইফালেও যিহেতু আছে, ইমান ধুনীয়াকৈ কাম কৰে, ইয়াতে চাওক ৰেজিষ্টেঞ্চ লৈছে, ইয়াতে ৰেজিষ্টেঞ্চ লৈছে। চ' মাৰ্কেটত এই লেভেলছখিনিয়ে কাম কৰে, বেলেগকৈ আপুনি লেভেলছ বা ছাপৰ্ট ৰেজিষ্টেঞ্চ উলিয়াব দৰকাৰ নাই, এই লেভেলছখিনিয়ে মাৰ্কেটত চব কাম কৰে। চ' এতিয়া চাওক আমাৰ ট্ৰেণ্ডটো কি হয়, ট্ৰেণ্ডটো বিয়েৰিছ ট্ৰেণ্ড হয়, ফাৰ্ষ্ট আহিলে এটা পুল বেক ল'লে আকৌ তলফালে আহিছে। চ' এইটো লেভেল যদি ক্ৰছ কৰে মাৰ্কেটত এই লেভেলটোলৈকে, এই লেভেলটো পোৱালৈকে সম্ভাৱনা মাৰ্কেটত খুব আছে, এই লেভেলটো পোৱালৈকে সম্ভাৱনা আছে। চ' মাৰ্কেটত সদায় তেনেকৈ ট্ৰেড কৰিব যেনেকৈ মাৰ্কেটে আপোনালোকক লৈ যায়।
চ' ইনভেষ্টৰৰ কাৰণে বেলেগ হ'ব পাৰে মাৰ্কেটখন, ট্ৰেডিঙৰ কাৰণে বেলেগ হ'ব পাৰে, ছুইং ট্ৰেডিঙৰ কাৰণে বেলেগ হ'ব পাৰে, কোনে কেনেকৈ ট্ৰেড কৰে বিশেষকৈ। আৰু ইণ্ট্ৰাডে যোনখিনিয়ে ট্ৰেড কৰে সদায় সৰু লেভেলত আমি উলিয়াব লাগিব। এইটো জাষ্ট আমি উইকলি বা মান্থলি যোনটো উলিয়াইছোঁ এইটো জাষ্ট ভিউ কাৰণে আমি উলিয়াওঁ। আদাৰৱাইজ আমি ট্ৰেড কৰিবলৈ হ'লে উইকলি চাৰ্ট চাই থাকিলে নহ'ব বা মান্থলি চাৰ্ট চাই থাকিলে নহ'ব। আমি উলিয়াব লাগিব যোনটো ধৰি লওক 15 মিনিটৰ চাৰ্ট বা 5 মিনিটৰ চাৰ্ট আমি ফ'ল' কৰিব লাগিব। এইটো উইকলিলৈকে আপোনালোকে দেখিলে। ডেইলিখনো আমি চাই লওঁ। যদি ডেইলিখন আমি চাব যাওঁ, মোৰ অলপ ভিডিঅ'বিলাক লং হয়, মই একদম ডিটেইলছত আপোনালোকক ক'বলৈ যাওঁ, চ' সেইটো কাৰণে মোৰ ভিডিঅ'বিলাক অলপ লং হয়। চ' যদি আপোনালোকে শেষলৈকে ভিডিঅ'খিনি নাচায় তেতিয়া ভালকৈ বুজি নাপাব। আৰু যোনখিনি মানুহে ইয়াত মানে ট্ৰেড কৰে সেইখিনিহে মই যি কৈ আছোঁ এইটো বুজি পাব। আৰু যোনখিনি মানুহে ট্ৰেড কৰা নাই বা নকৰে, ট্ৰেডিঙৰ বিষয়ে নাজানে, তেওঁলোকে বেছিকখিনি শিকিব লাগিব, তেতিয়াহে এইখিনি বুজি পাব, নহ'লে মূৰৰ ওপৰেদি গুচি যাব। চ' সেইকাৰণে সেইখিনি মানুহে চাব যোনখিনি, মই এইটো এটা ডিছক্লেইমাৰ যে কোনো মানে এইটো জাষ্ট এডুকেশ্যনেল পাৰপ'জৰ কাৰণে বনোৱা হৈছে। কোনো ইয়াত মানে মোৰ টিপছ দিয়া নাই যে এইটো লেভেলৰ পৰা যাবই বা এইটো লেভেলৰ পৰা গিৰিবই, কোনো মই এনেকুৱা টিপছ দিয়া নাই। চ' তেনেকুৱা মানুহখিনিৰ কাৰণেহে মই এই ভিডিঅ'টো বনাইছোঁ যোনখিনি বেছিকখিনি জানে অলৰেডি। আৰু এই ফিপ টুলডাল কি হয়, মোৰ আগৰ ভিডিঅ'খিনি যদি চাই তেতিয়া ভালকৈ বুজি পাব। চ' এইটো মই ডেইলি লেভেলত আহিলোঁ। ডেইলি লেভেলত চাওক কি হৈ আছে ঘটনাটো। এতিয়াতো যদি মই ডেইলি লেভেলত চাওঁ, ডেইলি লেভেলত আৰু বিয়েৰিছ ট্ৰেণ্ড এটা পালে, দেখিছেনে? এইটো এটা বিয়েৰিছ ট্ৰেণ্ড, বিয়েৰিছত দেখিছে? এইটো এটা বিয়েৰিছ ট্ৰেণ্ড হয়। এই লেভেলটোৰ পৰা যে এইখিনিত ছাপৰ্ট ল'লে, কিয় ল'লে? এই দুটাৰ মাজৰ লেভেল হয় এইটো লেভেল, ঠিক আছে? এই লেভেলটো আৰু এই লেভেলটোৰ মাজৰ লেভেল হয় এইটো। চ' ডেটছ ৱাই ইয়াতে ছাপৰ্ট লৈ পেলাই মাৰ্কেট ওপৰ ফালে গৈছে। হয়তো কি হ'ব পাৰে, নেক্সট দিনাখন যদি ইয়াতে যদি খোল খায়, এই জোনটোৰ ভিতৰত যদি খোল খায়, মাৰ্কেট আকৌ তললৈ অহা সম্ভাৱনা আছে, ঠিক আছে? চ' এনালাইচিছখিনি এনেকৈ কৰক যাতে আপোনালোকে ট্ৰেড কৰোঁতে কোনো অসুবিধা নহয়। ট্ৰেড কৰোঁতে সদায় এটা মনোবৃত্তিৰে আপোনালোকে ট্ৰেডটো কৰিব যে মোৰ এইখিনি মোৰ প্লেন হয়, মোৰ ডিচিপ্লিন হয়, এই প্লেনখিনি মতে যদি মই নাপাওঁ মই ট্ৰেড নকৰোঁ, বাছ সিমানখিনিয়ে। যদি আপোনাৰ সেই ডিচিপ্লিনখিনি মেইনটেইন কৰিব পাৰে, আপোনালোকে প্ৰফিটেবল ট্ৰেডাৰ বনিবলৈ কোনো ৰখাব নোৱাৰে। চ' ময়ো সেইটোৱে চেষ্টা কৰোঁ সদায়। মোৰ এনেকুৱা নহয় যে মই সদায় ট্ৰেড কৰোঁ। মই মাহটোত হয়তো খুব কম ট্ৰেড কৰোঁ, কিন্তু যোনকেইটা কৰোঁ সেইকেইটাই ধুনীয়াকৈ ট্ৰেড কৰোঁ আৰু সেইকেইটাই টাৰ্গেট ল'বলৈ মই ট্ৰাই কৰোঁ, হোল্ড কৰিবলৈ ট্ৰাই কৰোঁ। যোনখিনি ডিচিপ্লিন হয় সেইখিনি মেইনটেইন কৰি পেলাই যদি চলে, তেতিয়া আপুনি প্ৰফিটেবল ট্ৰেডাৰ বনিব পাৰিব। ৰিস্ক মেনেজমেণ্ট আৰু মানি মেনেজমেণ্ট এই গোটেইখিনিৰ ওপৰত আপোনালোকৰ নলেজ লাগিব। যদি নাথাকে তেতিয়া আপোনালোকে এজন প্ৰফিটেবল ট্ৰেডাৰ কেতিয়াও বনিব নোৱাৰে। আৰু সেইখিনি সময়ৰ লগে লগেহে আহিব, লগালগ আপোনাৰ সেই বস্তুখিনি নাহে। চ' নেক্সট আমি যদি চাওঁ, এইটো চাওক, ডেইলি কেণ্ডেলত যদি আহোঁ, ডেইলি কেণ্ডেলত দেখিছে এটা বিয়েৰিছ ট্ৰেণ্ড। এইটো এটা কি হয়? এইটো এটা বিয়েৰিছ ট্ৰেণ্ড, তলফালে আহিছে। আমাৰ মেইন হেৰিটো কি হ'ব? বিয়েৰিছ হ'ব। আমি ট্ৰেড চালে কোনফালে চাম? বিয়েৰিছ ট্ৰেড চাম। চ' ওপৰফালে হয়তো যাব পাৰে, কিন্তু ওপৰফালে যোৱা ট্ৰেড আমি নকৰোঁ। আমি নকৰোঁ কিহৰ কাৰণে নকৰোঁ? কাৰণ মেইন ট্ৰেণ্ডডাল আমাৰ বিয়েৰিছ ট্ৰেণ্ড হয়। চ' মেইন যদি ট্ৰেণ্ডডাল আপোনাৰ বিয়েৰিছ হয়, আপুনি অপ'জিট ট্ৰেড ল'লে আপোনাৰ লাভ হ'ব জানো? চ' লাভ নহ'ব। মাৰ্কেটে যোনফালে যায় সেইফালে ট্ৰেড কৰিলে সদায় আপোনালোকে প্ৰফিটত থাকিব। চ' ডেইলি কেণ্ডেলত আৰু মই বেলেগকৈ লেভেলছ নুলিয়াওঁ, কাৰণ এইখিনি লেভেলছেই মেইন লেভেলছ হয়। যোনখিনি আপোনাৰ উইকলিত আমাৰ যোনখিনি আহিছে সেইখিনিতে ডেইলি লেভেলছখিনিও সোমাই গৈছে। চ' ডেইলিৰ কাৰণে মই আকৌ এক্সট্ৰাকৈ বনাব দৰকাৰ নাই। মই যদি ইয়াৰ পৰা টানি পেলাই ইয়াত দিওঁ, ইয়াতে আপোনাৰ 5 লেভেলটো আহিব, কাৰণ ইমান ওপৰলৈ যোৱা নাই। এই ৰেঞ্জটোৰ ভিতৰত এতিয়া আপোনালোকৰ হেৰি আছে, এইটো এটা ছাপৰ্ট হয়। এই ছাপৰ্টটোত হয়তো আপুনি এডাল ড্ৰ কৰি থ'ব পাৰে। এইটো এটা ছাপৰ্ট হয়, দেখিছে? এই ছাপৰ্টটোত আপোনালোকে এডাল ড্ৰ কৰি থৈ দিব পাৰে। এডাল যদি ব্ৰেক কৰি দিয়ে তেতিয়া আৰু ইয়ালৈ আহিবলৈ কোনো ৰখাব নোৱাৰে মাৰ্কেটক। চ' নেক্সট যোনটো ল' মাৰিছিলে, এই উইকটোৰ ল' মাৰিছিলে, এই উইকটো হয়তো ক্ৰছ কৰি দিব পাৰে। যদি এইটো ক্ৰছ কৰি দিয়ে তেতিয়া আৰু নেক্সট টাৰ্গেটটো ইমানলৈকে হয়তো মাৰ্কেট ফল হ'ব পাৰে। চ' এইটোৰ হ'বলৈও টাইম লাগিব। যদি ফল হয়, হয়তো কি ময়ো নাজানো, কোনেও নাজানে, হয়তো ইয়াতে ছাপৰ্ট লৈ মাৰ্কেট যদি ডাঙৰ কেণ্ডেলডাল বনাই দিয়ে, ওপৰফালেও হয়তো গুচি যাব পাৰে। কাৰণ মাৰ্কেটত বুলিছ মই কেতিয়া হ'ম জানেনে? বুলিছ মই তেতিয়াই হ'ম যেতিয়ালৈকে আপোনালোকৰ এই 0.618 লেভেলটো আৰু 0.5 লেভেলটোৰ ওপৰত মাৰ্কেট ক্লজিং নিদিয়ে। যেতিয়ালৈকে এইখিনিত ক্লজিং নিদিয়ে তেতিয়ালৈকে মই বুলিছ নহওঁ। চ' এইটো বুলিছ কেতিয়াহে হ'ম?
তেতিয়াহে হ'ম যেতিয়া আপোনাৰ 0.5 আৰু 0.6 লেভেলটো যোনটো আছে এই দুটা লেভেল যে আছে এই দুটা লেভেল মাৰ্কেটে ক্লোজিং দিব লাগিব ওপৰত তেতিয়াহে মই বুলিছ হ'ম ঠিক আছে আপোনালোকে বুজি পাইছে তো এতিয়া যদি আমি চাওঁ আমি 15 মিনিটত যেহেতু আমি ট্ৰেড কৰোঁ 15 মিনিটত বা 5 মিনিটত আমি ট্ৰেড কৰোঁ সো 15 মিনিটত এনালাইসিসটো কি হ'ব 15 মিনিটত যদি চাওঁ সো দেখিছে 15 মিনিটত আমি যদি চাওঁ 15 মিনিটত কি হ'ল ঘটনাটো আমি যোনখিনিলৈকে চাইছিলোঁ তাৰ পৰা আমি কম সো 15 মিনিটত কি হ'ল গেপ ডাউন খোল খালে গেপ ডাউন খোল পেলাই সাইডৱেজ হ'ল এইখিনিতে আপোনাৰ ট্ৰেন্ড লাইনডাল আঁকিছিলোঁ মই যদি ভিডিঅ'কেইটা চাইছে মোৰ শ্বৰ্টকেইটাও যদি আপোনালোকে চাইছে তেতিয়াহ'লে আপোনালোকে বুজি পাব মই কিহৰ কথা কৈ আছোঁ এইখিনি এডাল ট্ৰেন্ড লাইন আঁকিছিলোঁ দেখিছেনে এই ট্ৰেন্ড লাইনডালত কিমান ধুনীয়াকৈ ৰেজিষ্টেঞ্চ লৈ পেলাই মাৰ্কেটে ওপৰ তলফালে আহিলে তো মই এই ট্ৰেডটো আপোনালোকক লাইভ দেখুৱাইছিলোঁ ইয়াতে যে ট্ৰেড লৈছিলোঁ এটা সেই ট্ৰেডটো আপোনালোকক লাইভ দেখুৱাইছিলোঁ মাৰ্কেট ওপৰত সাষ্টেইন নকৰিলে ফেক ব্ৰেকআউট নিচিনা দেখালে তলফালে সবকে ট্ৰেপ কৰি পেলাই তলফালে আহিলে তাৰপিছত ইয়াৰে আকৌ ছাপোৰ্ট ল'লে চক ট্ৰেন্ড লাইনডালত ছাপোৰ্ট ল'লে এই ট্ৰেন্ড লাইনডালত ছাপোৰ্ট লৈ পেলাই মাৰ্কেট আকৌ তলফালে আহিলে তলফালে আহি পেলাই আকৌ ইয়াতে ছাপোৰ্ট ল'লে এই লেভেলটোত ছাপোৰ্ট ল'লে ছাপোৰ্ট লৈ পেলাই ওপৰফালে গ'ল সো মাৰ্কেট এতিয়া এই ৰেঞ্জটোৰ ভিতৰতে ট্ৰেড কৰি আছে ঠিক আছে এই ৰেঞ্জটোৰ ভিতৰতে মাৰ্কেট ট্ৰেড কৰি আছে এই দুটা ৰেঞ্জ হয় এই দুটা ৰেঞ্জৰ ভিতৰতে মাৰ্কেট ট্ৰেড কৰি আছে সো হয়তো মাৰ্কেট এই ইয়াৰ যদি তলত আহে এই লোটো চোৱা সম্ভাৱনা আছে 26 তাৰিখে যদি মাৰ্কেট খোলে এই লোটো যদি ব্ৰেক ডাউন কৰে তেতিয়া হয়তো এই ইয়ালৈকে পোৱা সম্ভাৱনা আছে বা এইটো ব্ৰেক কৰি দিব পাৰে আৰু যদি মাৰ্কেট কি কৰিব পাৰে গেপ আপ যদি খোল খাই যায় গেপ আপ খোল খাই গ'লে এই ট্ৰেন্ড লাইনডাললৈকে অহা সম্ভাৱনা আছে এই ট্ৰেন্ড লাইনডাল যদি ব্ৰেক কৰি দিলে হয়তো মই তেতিয়াহে ট্ৰেড কৰিম যেতিয়ালৈকে এই লেভেলটো গোটেই লেভেলটো যোনটো আছে ইয়াতে কাৰণ বহুতবাৰ ৰেজিষ্টেঞ্চ ফেচ কৰিছে মাৰ্কেটে তো এই লেভেলটো যেতিয়ালৈকে ক্লোজিং ওপৰত নিদিয়ে তেতিয়ালৈকে মই বুলিছ নহওঁ গেপ ডাউন যদি খোল খাই যায় গেপ ডাউন যদি ইয়াতে খোল খাই যায় তেতিয়া মাৰ্কেটত ইয়াতে ছাপোৰ্ট লৈ হয়তো মাৰ্কেট আকৌ ওপৰলৈ যাব পাৰে ওপৰলৈ গৈ পেলাই ফল হ'ব পাৰে সো আমি ৱেইট কৰিম কেনেকৈ ট্ৰেড কৰিব লাগে সেইটো আমি এতিয়া ক'ব নোৱাৰোঁ মাৰ্কেট কেনেকৈ খোল খায় সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব বহুত মাৰ্কেট যেনেকৈ খোল খাব তেনেকৈ আপোনালোকে ট্ৰেড প্লেন কৰিব লাগিব সো ইয়াতে আমি যদি সৰু লেভেলখিনি উলিয়াব বিচাৰোঁ এই ট্ৰেণ্ড আমি যদি এই ট্ৰেণ্ডটোৰে সৰু লাইনবিলাক যদি আমি উলিয়াব বিচাৰোঁ এতিয়া যদি আমি 5 ইউজ কৰি লওঁ এতিয়া চাওক ইয়াৰ পৰা যদি মই ইয়ালৈকে যদি লৈ আহোঁ দেখিছেনে সো এই ৰেডডালৰ পৰা এই ৰেডডাললৈকে মই লৈ আহিলোঁ সো কি হ'ব আমাৰ 5 এইটো এটা গোল্ডেন ৰেচিঅ' লেভেল দেখিছে সো এইটো ৰেজিষ্টেঞ্চ হিচাপে কাম কৰিব ওপৰফালে যেতিয়া যাব কি হিচাপে কাম কৰিব এইটো ৰেজিষ্টেঞ্চ হিচাপে কাম কৰিব সো মাৰ্কেট যদি ওপৰলৈ যায়ও ইয়াতে ৰেজিষ্টেঞ্চ ফেচ কৰি মাৰ্কেট হয়তো তলফালে 26 তাৰিখে আহিব পাৰে ইয়াৰ ওপৰত গ'লে আপুনি বুলিছ হ'ব বুলিছ এই ট্ৰেন্ড লাইনডাললৈকে হ'ব যোনডাল ট্ৰেন্ড লাইন এইফালৰ পৰা আহি আছে সেই ট্ৰেন্ড লাইনডাললৈকে আপোনালোকে বুলিছ হ'ব পাৰে যদি এডালো ব্ৰেক কৰে তেতিয়া ওপৰফালে আৰু গৈ থাকিব 2.618 এনেকৈ মানে যোনকেইটা লেভেল আছে এই লেভেলকেইটালৈ গৈ থাকিব পাৰে এডাল 200 EMA তলত আছে মাৰ্কেট 15 হেৰিয়াত সো বিয়েৰিছ হয় মাৰ্কেট আৰু যদি তলফালে আমি লেভেল উলিয়াব হয় তলফালে যদি কেনেকৈ উলিয়াম চাওক আকৌ মই যদি এডাল লৈ ল'লোঁ ছাপ'জ মই গ্ৰীণ কালাৰডালৰ পৰাই লৈছোঁ এই গ্ৰীণ কালাৰডালৰ পৰা ওপৰৰ গ্ৰীণ কালাৰডাললৈ লৈছোঁ যদি এডাল মই ৰেড কৰি দিওঁ তলফালে লেভেলছখিনি ইয়াত এটা ছাপোৰ্ট আছে দেখিছে আমি ট্ৰেড কৰিবৰ কাৰণে আচলতে 15 মিনিটত আমি উলিয়াবলগীয়া হয় সো এইটো এটা ছাপোৰ্ট হয় মাৰ্কেটত এইটো এটা ছাপোৰ্ট লেভেল হয় এই ছাপোৰ্টটো যদি মাৰ্কেটত ব্ৰেক কৰে তেতিয়া হয়তো মাৰ্কেট ইয়ালৈকে অহা সম্ভাৱনা আছে 26 তাৰিখে আৰু যদি ইয়াতে ছাপোৰ্ট লৈ পেলাই মাৰ্কেট ওপৰফালে যায় আপুনি ইয়ালৈকে এই লেভেলটোলৈকে মাৰ্কেটক বুলিছ হিচাপে কৰিব পাৰে হয়তো ইয়াৰ ওপৰত গৈ পেলাই আকৌ তললৈ গুচি আহিব পাৰে সো তেতিয়ালৈকে বুলিছ নহ'ব যেতিয়ালৈকে আপোনালোকৰ 23,800ৰ ওপৰত মাৰ্কেট ক্লোজিং নকৰে তেতিয়ালৈকে আপোনালোকে বুলিছ মোৰ মতে হ'ব নালাগে আৰু যদি ইয়াতে অকণমান দেৰি ছাষ্টেইন কৰি পেলাই তলফালে আহে মাৰ্কেট তললৈ অহা সম্ভাৱনা আৰু আছে সো ডেইলি চাৰ্টত বিয়েৰিছ দেখিছোঁ মাৰ্কেট বা উইকলি চাৰ্টতো আমি বিয়েৰিছ দেখিছোঁ সো সময়ে ক'ব কেনেকুৱা হয় মাৰ্কেট আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'বিলাক যদি ভাল পাইছে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব
আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।